ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত প্ৰিজমত পোহৰৰ বিচ্ছুৰণৰ বিষয়ে জানো আহা এইটো হৈছে এটা কাচৰ প্ৰিজম সমকোণী প্ৰিজম আৰু ইয়াতে বগা পোহৰ ইয়াতে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু পোহৰৰ বিচ্ছুৰণ এনে এটা পৰিঘটনা যিটোত বগা পোহৰটো ইয়াৰ সাতটা উপাদানলৈ হেতু বিভক্ত হৈ যায় এতিয়া ইয়াতে দেখিবা যে প্ৰথমতে ৰঙা পোহৰটো কমকে বেকা হৈছে আৰু আটাইতকৈ বেছি বেকা হৈছে বিগনিয়াটো তাৰ মাজে মাজে অন্য পোহৰবোৰ আছে আমি মনত ৰাখিবৰ কাৰণে ভিপজৰ শব্দটো মনত ৰাখিব পাৰিম এই বিচ্যুতিৰ ফলত বিক্ষেপণ পৰিঘটনাৰ জন্ম হয় বা বিক্ষেপণ বা বিচ্ছুৰণ ক'ব পৰা যাব জন্ম হয় আৰু পৰ্দাত যিটো এটা উপাদানৰ এটা সংযোগ এটুক আমি পোহৰৰ বৰ্ণালী বুলি কম মানে বগা পোহৰটো যেতিয়া সাতটা ৰঙৰে বিভাজন হৈ যায়গৈ আৰু পৰ্দাত যেতিয়া পৰিব তেতিয়া ৰামধেনুৰ সদৃশ যিটো এটা পেটাৰ্ণ হ'ব তাকে আমি বৰ্ণালী বুলি কম ধৰি লোৱা বগা পোহৰ প্ৰিজমৰ ওপৰত সোমাইছে আৰু ডেল আৰ ডেল ভি আৰু ডেল ৱাই হৈছে ক্ৰমে ৰঙা বেঙুনীয়া আৰু হালধীয়া পোহৰৰ বিচ্যুতি তেতিয়াহ'লে আটাইতকৈ বেছি ভি বা বেঙুনীয়া ৰংটোৰ বিচ্যুতি হৈছে আৰু আটাইতকৈ কম ৰঙাটোৰ হৈছে তেতিয়াহ'লে এই দুটাৰ বিচ্যুতি কোণৰ যিটো পাৰ্থক্যটো কম আমি প্ৰিজমৰ কৌণিক বিক্ষেপণ প্ৰিজমৰ এই কৌণিক বিক্ষেপণটো এটা গুৰুত্বপূৰ্ণ এটা অংক হালধীয়া পোহৰটো মাজে মাজে আছে ৰঙাটোতকৈ বেছি নহয় ভিতকৈ কম নহয় আৰু এই হালধীয়া যিহেতু এইটো মাজে মাজে আছে ইয়াৰ বিক্ষেপণটোক গড় বিচ্যুতি বুলি ক'ব পৰা যাব এতিয়া পাতল প্ৰিজমৰ বাবে আমি কি পাইছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত মিউ ভি ইকুৱেলছ টু ডেল ভি ইকুৱেলছ টু মিউ ভি মাইনাছ 1 ইনটু এ সূত্ৰটো পাইছিলোঁ ডেল ইকুৱেলছ টু মিউ মাইনাছ 1 ইনটু এ তেতিয়াহ'লে ভায়লেটৰ বাবে বা বেগুনীয়াৰ বাবে ইয়াতে ভি আৰু ভি বহুৱাই দিলোঁ আৰু এইটো ৰঙাৰ বাবে মিউৰ ছাফিক্সত আৰ ডেলৰ ছাফিক্সত আৰ আৰু হালধীয়াৰ বাবে তেনেধৰণে বহুৱাই দিয়া হ'ল এতিয়া কৌণিক বিচ্যুতি কাক ক'ম ডেল ভি মাইনাছ ডেল আৰ হ'ব মিউ ভি মাইনাছ মিউ আৰ ইনটু এ এইটো কেনেকৈ আহিছে ইয়াৰ আগৰ পৃষ্ঠাত পাইছিলোঁ ডেল ভি ইকুৱেলছ টু মিউ ভি মাইনাছ 1 ইনটু এ ঠিক তেনেধৰণে ডেল আৰ হ'ব মিউ আৰ মাইনাছ 1 ইনটু এ এই দুটাৰ মাজত আমি যদি মাইনাছ কৰিবলৈ যাওঁ আমি পাম মিউ ভি মাইনাছ মিউ আৰ ইনটু এ মাইনাছবোৰ ইয়াতে কটা যাব ইয়াকে আমি ক'ম কৌণিক বিচ্যুতি এটা নিৰ্দিষ্ট প্ৰিজমৰ বাবে এটা প্ৰিজমৰ বিক্ষেপণ ক্ষমতা বা বিচ্ছুৰণ ক্ষমতা মানে এটা প্ৰিজমে কিমান ডাঙৰ আকাৰৰ বৰ্ণালী সৃষ্টি কৰিব পাৰে বা ইয়াতে বিচ্ছুৰণ পৰিঘটনাটো কিমান ভালদৰে হ'বগৈ ইয়াৰ মাপটো হ'ল বিক্ষেপণ ক্ষমতা প্ৰিজমে বগা পোহৰক ইয়াৰ উপাদানসমূহত কিমানখিনি বিক্ষেপিত বা বিচ্ছুৰিত কৰি দিব পাৰে ইয়াকে বিক্ষেপণ ক্ষমতা বোলা হয় ইয়াক ওমেগা দিয়া হ'ব ওমেগা মানে হ'ল যিটো কৌণিক বিচ্যুতি হৰণ হালধীয়া পোহৰৰ বিচ্যুতি কৌণিক বিচ্যুতিটো আমি পাওঁ এইটো মিউ ভি মাইনাছ মিউ আৰ ইনটু এ আৰু হালধীয়াৰ কাৰণে মিউ ৱাই মাইনাছ 1 ইনটু এ দুয়োটাতে এ আছিলে ইয়াতো এ আছিলে যিহেতু এ দুইফালৰ পৰা কটা যাব আমি পাই যাম মিউ ভি মাইনাছ মিউ আৰ ডিভাইড বাই মিউ ৱাই মাইনাছ 1 এই হিচাপটো জানিলে আমি ক'ব পাৰিম যে সেই নিৰ্দিষ্ট প্ৰিজমটোৰ কিমান পৰিমাণে এইটো ৰঙা আৰু বেঙুনীয়া পোহৰটো বহুত বহলাই ইহঁতৰ বৰ্ণালীটো সৃষ্টি হ'ব পাৰে